सलामुन अलैकुम तिब्तुम मुबारकतन तय्यिबा रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्मा लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। আলহামদুলিল্লাহ। প্রিয় দর্শকবৃন্দ, আমার এই একমাত্র পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে ধারাবাহিকভাৱে আমাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা আমি অব্যাহত ৰখাৰ চেষ্টা কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্যই হৈছে আল্লাহৰ যি বাণী, আল্লাহৰ যি কথা, যিসমূহ কথা আল্লাহৰ এই কিতাপ আল কুৰাণত সন্নিৱিষ্ট কৰা হৈছে, সেই কথাসমূহ যাতে মানুহৰ মাজত প্ৰচাৰিত হয়, বিষয়বস্তু সন্দৰ্ভত মানুহ যাতে সজাগ হয়, সেই উদ্দেশ্য আগত ৰাখিয়েই আমি এই একমাত্ৰ পথ নামৰ চেনেলটিৰ মাধ্যমত ইতিমধ্যে প্ৰায় এটা বছৰৰ পৰা আমি ধাৰাবাহিকভাৱে আমাৰ এই চেষ্টা অব্যাহত ৰাখিছোঁ আৰু মহান আল্লাহৰ ওচৰত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু আল্লাহৰ প্ৰত্যক্ষ সহায়ৰ অবিহনে আমি কেতিয়াও এনেধৰণৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিবৰ বাবে ব্যক্তিগতভাৱে আমি সক্ষম নহওঁ। যি কি নহওক, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই প্ৰচেষ্টাৰ প্ৰতি আপোনালোকৰ যি সঁহাৰি, আপোনালোকৰ দৰ্শন দেখি নিশ্চিতভাৱে আমি উৎসাহিত হৈছোঁ আৰু আমি আশা ৰাখিছোঁ মহান আল্লাহে যাতে সকলোকে কোৰাণৰ প্ৰতি আকৰ্ষিত কৰে। আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰাণেই হৈছে একমাত্ৰ জ্ঞানৰ উৎস, যি জ্ঞানে আমাক পৃথিৱীত থাকোঁতে আল্লাহৰ দৃষ্টিত এজন প্ৰকৃত মানুহৰ সৃষ্টি কৰিব আৰু ইনশা আল্লাহ পৰকালত সেই মানুহ আল্লাহৰ দৃষ্টিত সফল ব্যক্তি হিচাপে পৰিগণিত হ'ব। গতিকে আমি আপোনালোক আটাই সকলোৰে প্ৰতি আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ সঁহাৰিৰ বাবে, আৰু আমি আশা ৰাখিছোঁ কেৱল যে আমাৰ একমাত্ৰ পথৰ দ্বাৰাই আপোনালোকে কোৰাণৰ প্ৰতি আকৰ্ষিত হ'ব এনে নহয়। কোৰাণ সৰ্বব্যাপী, সকলোৰে ঘৰত কোৰাণ আছে। আজিৰ দিনত আমাৰ এই ইউটিউব, ফেচবুক ইত্যাদিত বিভিন্ন প্ৰকাৰেৰে এই কোৰাণৰ প্ৰচাৰ চলি আহি আছে। গতিকে যি মাধ্যমৰ দ্বাৰাই নহওক কিয়, আমাক আপোনালোকক সকলোকে যাতে আল্লাহে কোৰাণৰ প্ৰতি আমাক আকৰ্ষিত কৰি এককভাৱে এই কোৰাণত উল্লেখ কৰা আমাৰ জীৱন ব্যৱস্থা প্ৰণালী সন্দৰ্ভত আমি জ্ঞাত হৈ কোনো ধৰণৰ ইয়াৰ বাহিৰত আমি চিৰ্ক যাতে নকৰোঁ, সম্পূৰ্ণভাৱে চিৰ্কবিহীন হৈ আল্লাহে যাতে আমাক তেখেতৰ গোলামী কৰাৰ বাবে আমাক তৌফিক দান কৰে, সেই আশাৰে আমি আল্লাহৰ ওচৰত সদায় আমি দোৱা বিচাৰি আছোঁ। আৰু আমি আশা ৰাখিছোঁ আপোনালোক যিসকলে কোৰাণৰ প্ৰতি আগুৱাই অহাৰ বাবে মন মেলিছে, তেখেতসকলৰ প্ৰতিও আমাৰ আহ্বান যাতে আহক, প্ৰত্যেকেই মিলি আমি আল্লাহৰ এই কিতাপ বুজাৰ চেষ্টা কৰোঁ, লগে লগে ইয়াক আমি বাস্তৱায়ন কৰাৰ চেষ্টা কৰাৰ উপৰিও ইয়াৰ সজাগতাৰ বাবে মানুহৰ মাজত আমি ইয়াক প্ৰচাৰ কৰি দিওঁ। সেয়েহে আমি আপোনালোকক আহ্বান জনাওঁ, আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ যি লিংক, সেই লিংক আপোনালোকে যিমান পাৰে সিমান আপোনালোকে প্ৰচাৰ কৰি দিয়ক। ইয়াত আমাৰ ইউটিউব চেনেলটিৰ কোনো লাভালাভৰ বাবে আমি আপোনালোকৰ প্ৰতি আহ্বান জনোৱা নাই। আহ্বান জনোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে যাতে আল্লাহৰ কিতাপৰ জ্ঞানৰ প্ৰচাৰ আৰু প্ৰসাৰতা যাতে বৃদ্ধি পায়। সেয়েহে আমি আপোনালোক সকলোকে
এই আহ্বান জনাই আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ধাৰাবাহিকভাৱে চলাই অহা এই কোৰাণ মজিদৰ আজিৰ 329 নং খণ্ডটিৰ মাজলৈ ইনশাআল্লাহ আমাৰ আজিৰ এই 329 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 24 নং সূৰা আন-নূৰৰ 41 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আলম তাৰা আন্নাল্লাহা ইউসাব্বিহু লাহু মান ফিস সামাওয়াতি ওয়াল আরদি ওয়াত তাইরু সাফাতিন কুল্লু কদ আলিমা সালাতাহু ওয়া তাসবিহাহু ওয়াল্লাহু আলিমুন বিমা ইয়াফআলুন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখিলোঁ আল্লাহৰ নূৰ সম্পৰ্কত আমাক বিস্তৃতভাৱে আল্লাহে ইয়াৰ আগৰ যি প্ৰসংগ চলি আহিছিল সেই প্ৰসংগত বিস্তৃত ব্যাখ্যা দিছে। গতিকে আল্লাহৰ নূৰ হৈছে প্ৰকৃততে আল্লাহৰ ৱাহী, যি ৱাহীৰ দ্বাৰা আল্লাহে মানুহক হৃদায়ত দান কৰে, পথৰ নিৰ্দেশনা দিয়ে যিয়ে বিচাৰে। গতিকে যিয়ে বিচাৰিব আল্লাহৰ এই নূৰ আল্লাহে পোহৰৰ ওপৰত পোহৰ কৰি দিওঁ বুলি কৈছে, নূৰুন আলা নূৰ। আৰু যিসকল ব্যক্তিৰ এনেধৰণৰ আল্লাহৰ ৱাহীৰ সৈতে সংযোগ নাথাকিব তেনে ব্যক্তিসকল ঘোৰ অন্ধকাৰত নিমজ্জিত হৈ থাকিব। আল্লাহে উপমা দাঙি ধৰিছে অন্ধকাৰ ৰাতিৰ সাগৰত ঢৌৱে তেওঁলোকক আগুৰি ধৰিব, তাৰ ওপৰত ডাৱৰে তেওঁলোকক এনে এক অৱস্থাৰে আগুৰি ধৰিব যাতে সিহঁতে নিজৰ হাতখন উলিয়ালেও সিহঁতে হাতখন চাবৰ বাবে সক্ষম নহয়। অৰ্থাৎ তেনেধৰণৰ ঘোৰ অন্ধকাৰত থকা লোকে নিজৰ অস্তিত্বকে প্ৰকৃততে বুজি নাপায়। আল্লাহে কি আদেশ দিছে আৰু তেওঁলোকে কি কৰি আছে এই দিশত তেওঁলোক ঘোৰ অন্ধকাৰত নিমজ্জিত হৈ আছে। ইয়াৰ উপৰিও আল্লাহে আৰু কেইবাটাও উপমা দাঙি ধৰিছে। আৰু এক শ্ৰেণীৰ লোকসকলৰ বিষয়ে আল্লাহে কৈছে যে তেওঁলোকৰ আমল আছে। সেই শ্ৰেণীক আল্লাহে কৈছে যিসকলে আল্লাহৰ আয়াতক অগ্ৰাহ্যকাৰী লোক। আল্লাহৰ আয়াত অগ্ৰাহ্য কৰে যদিও তেওঁলোকে প্ৰত্যেকেই নিজা নিজা ধৰ্ম নীতিত তেওঁলোকৰ আমল থাকে। সেই আমলসমূহ আল্লাহে তুলনা কৰিছে নিম্ন অঞ্চলৰ মৰুভূমিৰ মৰীচিকাৰ সৈতে। তৃষ্ণাতুৰ যিসকল লোক থাকিব, অৰ্থাৎ তেওঁলোকৰ আমলৰ দ্বাৰা তেওঁলোকে আল্লাহৰ সান্নিধ্য পাব বিচাৰিব, তেওঁলোকৰ নিজা ধৰ্মনীতিৰ আমলৰ দ্বাৰা। আৰু সেই লোকসকলে মৰীচিকাকেই প্ৰকৃততে পানী বুলি ভাবিব। সেই তেনে লোকসকল আল্লাহে কেতিয়াও সফল নহয় বুলি কৈছে, যিহেতু তেওঁলোকৰ তেওঁলোকক দুখ দিছে আল্লাহে, তেওঁলোকে আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী। গতিকে মূল বিষয়বস্তু হৈছে আল্লাহৰ আয়াত একনিষ্ঠভাৱে এককভাৱে আমি বিশ্বাসত লৈ আৰু সেই বিশ্বাসৰ দাবী পূৰণৰ বাবে আমাৰ পৰিশুদ্ধিৰ আমি কৰাৰ চেষ্টা কৰিব লাগিব, আমল কৰিব লাগিব আৰু আল্লাহৰ আদেশ নিষেধ আমি বাস্তৱায়ন কৰিব লাগিব। তেনে ব্যক্তিহে আল্লাহৰ দৃষ্টিত প্ৰকৃততে সফল ব্যক্তি হ'ব। ইয়াৰ বাহিৰত গৈ তেওঁলোকে যিমানেই আল্লাহক পাবৰ বাবে আমল কৰক, তেওঁলোকে প্ৰকৃততে মৰীচিকাকেই পানী বুলি ভাবি তেওঁলোকে আমল কৰি থকা বুলি আল্লাহে উল্লেখ কৰিছে। যি কি নহওক, আল্লাহে আজিৰ আমাৰ আলোচনাৰ 41 নং আয়াতত মহান আল্লাহে কৈছে আলাম তাৰা, প্ৰশ্ন কৰিছে আলাম তাৰা, তোমালোকে দেখা নাইনে? আন্নাল্লাহা ইউসাব্বিহু লাহু, যে আল্লাহৰ প্ৰতিয়ে ইউসাব্বিহু, সাব্বাহা ইউসাব্বিহু, তাৰ পৰাই তাসবিহ আহিছে। এই শব্দটো আমি খুব আগতেও আমি আলোচনাত আনিছোঁ, ইয়াক আমি খুব ভাল ধৰণে বুজাৰ চেষ্টা কৰিব লাগিব। সাব্বাহা ইউসাব্বিহু, আল্লাহৰ যি আদেশ নিত্য নৈমিত্তিকভাৱে আল্লাহে যেনেধৰণে আদেশ কৰিছে তেনেধৰণে আমি ৰেগুলাৰলি
কৰি যোৱাটোৱেই প্ৰকৃততে হৈছে তাসবিহ। আল্লাহৰ প্ৰশংসাৰ সৈতে আমি আল্লাহৰ আদেশ পালন কৰিবলৈ যাওঁতে আমি নিজে সুখী হৈ আল্লাহক প্ৰশংসা কৰি আমি আমাৰ কৰণীয়সমূহ আমি কৰি যাব লাগিব। এয়ে হৈছে সাব্বাহা ইউসাব্বিহু, তাৰ পৰা আহিছে তাসবিহ। গতিকে আল্লাহে কৈছে আলাম তাৰা, তোমালোকে দেখা নাইনে, আন্নাল্লাহা ইউসাব্বিহু লাহু, যে সিহঁতে তেওঁৰ প্ৰতিয়েই নিত্য নৈমিত্তিক, যে আল্লাহৰ প্ৰতিয়েই নিত্য নৈমিত্তিকভাৱে সিহঁতৰ কৰণীয়সমূহ সিহঁতে যে কৰি আছে তোমালোকে দেখা নাইনে? তাৰ বিষয়ে ক'লে মান ফিছ সামাৱাতি ৱাল আৰদি, মান ফিছ সামাৱাতি ৱাল আৰদি, অৰ্থাৎ আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে এই সকলোবোৰে আল্লাহৰ আদেশ নিত্য নৈমিত্তিকভাৱে সিহঁতে পালন কৰি গৈ আছে। এই দিশটো তোমালোকে দেখা নাই নেকি? এতিয়া আকাশমণ্ডল সচেতন অস্তিত্ব, মান বুলি কৈছে, মা বুলি কোৱা নাই। এই দিশটো আমি বুজাৰ চেষ্টা কৰিব লাগিব। সামাৱাতি, আকাশমণ্ডলত থকাৰ ভিতৰত আমাৰ দৃশ্যমান হৈছে সূৰ্য, চন্দ্ৰ, তৰা ইত্যাদি যিবোৰ দৃশ্যমান আমাৰ চকুত আৰু নেদেখাকৈও যিবোৰ আছে, এই গোটেইবোৰে আল্লাহৰ নিত্য নৈমিত্তিক কাম যেনেধৰণে কৰিব লাগে সিহঁতে কৰি গৈ আছে। ৱাল আৰদি, আৰু পৃথিৱীত যিমান পশু পক্ষী উদ্ভিদ গছ লতা আছে, গোটেইবোৰ পৃথিৱীত যিমানবোৰ আছে প্ৰত্যেকেই আল্লাহৰ আদেশ নিত্য নৈমিত্তিকভাৱে যে কৰি আছে তোমালোকে দেখা নাই নেকি? আল্লাহে প্ৰশ্ন কৰিছে। তাৰপিছত কৈছে ৱাত্তাইৰু ছাফাতিন, আৰু পাখি মেলি উৰি ফুৰা চৰাইবোৰেও, আকাশমণ্ডল আৰু পৃথিৱীত যিমান সচেতন অস্তিত্ব আছে তাৰ উপৰিও আল্লাহে উল্লেখ কৰিছে পাখি মেলি উৰি ফুৰা চৰাইবোৰেও যে সিহঁতৰ নিত্য নৈমিত্তিক ইউসাব্বিহু তাসবিহ যে কৰি আছে আল্লাহৰ, এই দিশটো তোমালোকে দেখা নাই নেকি? কুল্লুন, ইহঁত প্ৰত্যেকেই, অৰ্থাৎ আকাশমণ্ডলত যিমান যি আছে, পৃথিৱীত যিমান যি আছে, বা পাখি মেলি থকা উৰি থকা চৰাই, কুল্লুন, ইহঁতে প্ৰত্যেকেই কদ আলিমা সালাতাহু, নিশ্চিতভাৱে আলিমা, সিহঁতে জানে, সালাতাহু, সিহঁতৰ আদেশসমূহ। কি আদেশ আল্লাহে সিহঁতক কৰিছে? সালাত, হাকিমি সালাত, আদেশ বাস্তৱায়ন। গতিকে প্ৰত্যেকেই ইহঁতে কদ আলিমা, নিশ্চিতভাৱে জানে, সালাতাহু, ইহঁতৰ আদেশ, ৱা তাসবিহাহু, আৰু সিহঁতে তাক নিত্য নৈমিত্তিকভাৱে কৰি গৈ থাকে। সিহঁতৰ সালাত অৰ্থাৎ সিহঁতৰ আদেশ। ৱাল্লাহু আলিমুন, আৰু নিশ্চয় আল্লাহে খুব ভাল ধৰণে জানে, বিমা ইয়াফআলুন, যি সিহঁতে কৰে। আমি নাজানিব পাৰোঁ কেনেধৰণে সিহঁতে আল্লাহৰ তসবিহ কৰি আছে, কিন্তু আল্লাহে ভাল ধৰণে জানে যে সিহঁতে কি কৰি আছে। তাৰপাছত আয়াতত কৈছে ৱালিল্লাহি মুলকুছ সামাৱাতি ৱাল আৰদি, ৱালিল্লাহি, আৰু আল্লাহৰে, মুলকু, কৰ্তৃত্ব, আল্লাহৰ ক্ষমতা, মালিকী সত্ত্ব আল্লাহৰে, আস-সামাৱাতি ৱাল আৰদি, এই আকাশমণ্ডলত যিমান যি আছে আৰু পৃথিৱীত যিমান যি আছে এই সকলোবোৰৰে মালিক আল্লাহ, অৰ্থাৎ আল্লাহৰে কৰ্তৃত্ব একমাত্ৰ আকাশমণ্ডল আৰু পৃথিৱীত যিমান যি আছে। ৱা ইলাল্লাহিল মাছিৰ, আৰু প্ৰত্যেকেই ৱা ইলাল্লাহি, আল্লাহৰ প্ৰতিয়ে, আল মাছিৰো, প্ৰত্যাৱৰ্তন হ'ব লাগিব, ঘূৰি যাব লাগিব। তাৰপাছত আল্লাহে পুনৰ কৈছে আলাম তাৰা, পুনৰ আল্লাহে প্ৰশ্ন কৰিছে আলাম তাৰা, তোমালোকে দেখা নাইনে, আন্নাল্লাহা, তোমালোকে দেখা নাইনে যে আল্লাহে ইউজি শাহাবান, ইউজি, যে চলাই নিয়ে, বহন কৰি নিয়ে, সাহাবান, ডাৱৰসমূহ পৰিচালিত কৰে, চলাই কঢ়িয়াই লৈ যায় ডাৱৰসমূহ। সুম্মা, তাৰ পাছত ইউআল্লিফু বাইনাহু, এনেধৰণৰ আমাৰ দৃশ্যমান এইবোৰ আমি দেখা পাওঁ যে যেতিয়া বতাহ আহে, ডাৱৰ, পাতলীয়া ডাৱৰ ইফালৰ পৰা সিফাল উৰি উৰি গৈ থাকে,
এইবোৰ আল্লাহে কঢ়িয়াই নি গৈ থাকে। তাৰপিছত কৈছে সুম্মা ইউআল্লিফু বাইনাহু, তাৰ পাছত ইহঁতৰ নিজৰ মাজতে ইহঁতক প্ৰত্যেককে লগ লগায়, এনেধৰণৰ উৰি ফুৰা ডাৱৰবোৰক লগ লগায়, যুক্ত কৰে, বাইনাহু ইহঁতৰ মাজত। সুম্মা তাৰ পাছত ইয়াজআলুহু ৰুকামান, তাৰ পাছত ইয়াজআলুহু সিহঁতক কৰি দিয়ে ৰুকামান, গধুৰ পঞ্জীভূত কৰি দিয়ে। পাতল ডাৱৰ প্ৰথমতে আল্লাহে কঢ়িয়াই নি থকাৰ কথা কৈছে, তাৰপিছত সিহঁতক যুক্ত কৰি লগ লগাই দিয়ে। সুম্মা ইয়াজআলুহু, তাৰপিছত তাক কৰি দিয়ে ৰুকামান, গধুৰ পঞ্জীভূত ডাৱৰ কৰি দিয়ে। ফাতাৰা, তাৰ পাছত তোমালোকে দেখা পোৱা, আল ৱাদকা, যে বৰষুণৰ টোপাল তাৰ পাছত তোমালোকে দেখা পোৱা। ইয়াখৰুজু মিন খিলালিহি, ইয়াখৰুজু বৰষুণৰ টোপালবোৰ ওলাই আহে, মিন খিলালিহি এই ডাৱৰৰ ফাঁকবোৰৰ মাজৰ পৰা। খিলাল অৰ্থাৎ ফাঁক, তৰপে তৰপে থকা ডাৱৰৰ ফাঁকবোৰৰ মাজৰ পৰা বৰষুণৰ টোপাল ওলাই অহা তোমালোকে দেখা পোৱা। ওয়া ইউনাজ্জিলু, আৰু তেখেতে নাজিল কৰে অৰ্থাৎ বৰ্ষিত কৰে, মিনাছ সামাই আকাশৰ পৰা, মিন জিবালিন পৰ্বত সমূহৰ পৰা, মিন জিবালিন। মন কৰিব, ইয়াত আল্লাহে কৈছে ওয়া ইউনাজ্জিলু, আৰু তেখেতে বৰ্ষিত কৰে, নাজিল কৰে, নাজালা নামি অহা, বৰ্ষিত কৰে মিনাছ সামাই আকাশৰ পৰা, মিন জিবালিন আকাশৰ পৰা, মিন জিবালিন পৰ্বতসমূহৰ পৰা, ফিহা এই পৰ্বতসমূহৰ মাজত থাকে, ফিহা মিন বাৰাদিন বৰফৰ টুকুৰা, বৰফ থাকে। অৰ্থাৎ আল্লাহে ইয়াত শিলাবৃষ্টিৰ বিষয়ে ক'ব বিচাৰি আছে, যিহেতু তাৰ পিছতেই কৈছে ফায়ুচিবু বিহি, সেই বৰফৰ টুকুৰা অৰ্থাৎ এই শিলাবৃষ্টি, বৰষুণৰ সৈতে যি শিল পৰে, ফায়ুচিবু বিহি, ইয়াৰ দ্বাৰা এই শিলৰ দ্বাৰা তেখেতে আঘাত কৰে, মাইয়াছাউ যাক তেখেতে বিচাৰে, যি অঞ্চলত বিচাৰিব এই শিলাবৃষ্টি দি তেখেতে বৰ্ষণ কৰি আঘাত কৰে। ওয়া ইয়াছৰিফুহু, আৰু সেই শিলাবৃষ্টি তেখেতে আঁতৰাই লৈ যায়, আন তাৰ পৰা, মাইয়াছাউ যি আল্লাহে বিচাৰে। অৰ্থাৎ আল্লাহে যি স্থানত শিলাবৃষ্টিৰ দ্বাৰা, শিলৰ দ্বাৰা আঘাত কৰিব বিচাৰে, আল্লাহে তাক সেই স্থানত আল্লাহে শিলাবৃষ্টি দি তেওঁলোকক আঘাত কৰে, আৰু তাৰ পৰা আল্লাহে যলৈ আঁতৰাই নিব বিচাৰে, আল্লাহে যি বিচাৰে সেইমতে তাৰ পৰাও আঁতৰাই লৈ গুচি যায়। ইয়াকাদু, এনে এক অৱস্থা সৃষ্টি হয়, ইয়াকাদু শানা বাৰিকিহি, যে বিজুলীৰ চকমকনিয়ে এনে এক পৰিস্থিতিৰ উদ্ভৱ কৰে, ইয়াজহাবু বিল আবসাৰি, বিজুলীৰ চকমকনিয়ে এনে এক অৱস্থাৰ পৰিণত কৰে, ইয়াজহাবু যেন উলিয়াই লৈ যাব, বিল আবসাৰি দৃষ্টিসমূহ যেন উলিয়াই লৈ যাব। আল্লাহে নিজৰ প্ৰকৃতিৰ বিষয়ে আল্লাহে ইয়াত বৰ্ণনা কৰি আছে। বৰষুণ, ৱাটাৰ চাইকেল, ইয়াৰ পৰা আমি এনালাইচিছ কৰি ৱাটাৰ চাইকেলৰ বিষয়েও আমি ইয়াৰ পৰা সম্ভেদ পাম। গতিকে কেনেধৰণে আল্লাহে ডাৱৰ পঞ্জীভূত কৰে, কেনেধৰণে সেই ডাৱৰৰ মাজৰ পৰা বৰষুণ আল্লাহে পৃথিৱীলৈ নমাই আনে, তাৰ মাজতো আল্লাহে আকাশৰ পৰা পাহাৰত থকা শিল, বৰফৰ দ্বাৰা কেনেধৰণে শিলা বৃষ্টি কৰে,
যাক ইচ্ছা কৰে সেই শিলাবৃষ্টিৰ দ্বাৰা আল্লাহে আঘাত কৰে আৰু য'ৰ পৰা আল্লাহে এই শিলাবৃষ্টি উঠাই নিব বিচাৰে তেনেধৰণে আল্লাহে উঠাই লৈ গুচি যায়। আৰু এনে এক পৰিস্থিতিত যিহেতু শিলাবৃষ্টিৰ কথা আহিছে, গতিকে বিজুলী ঢেৰেকণি নিশ্চিতভাৱে তেনে এক পৰিস্থিতিত থাকিব। গতিকে ইয়াৰ বিজুলীৰ চমকনিৰ বিষয়ে আল্লাহে উল্লেখ কৰিছে। বিজুলীৰ চমকনিয়ে এনে এক অৱস্থা কৰে যেন সিহঁতৰ দৃষ্টি উলিয়াই লৈ গুচি যাব। ইউকাল্লিবুল্লাহুল লাইলা ওয়ান নাহাৰা, আল্লাহে প্ৰকৃতি ডিফাইন কৰি আছে। ইউকাল্লিবু তেখেতে পৰিৱৰ্তন, ইউকাল্লিবুল্লাহু আল্লাহে পৰিৱৰ্তন কৰে, আল লাইলা ওয়ান নাহাৰা ৰাতি আৰু দিনৰ যি পৰিৱৰ্তন, যি বিৱৰ্তন হয় সেয়া আল্লাহে কৰে। ইন্না ফি যালিকা, নিশ্চয় ফি যালিকা, এই আল্লাহে যি ব্যক্ত কৰিছে বিষয়বোৰ প্ৰাকৃতিক, সেইবোৰক দেখুৱাই কৈছে এইবোৰৰ ভিতৰত, নিশ্চয় ফি যালিকা এইবোৰৰ ভিতৰত লা ইব্ৰাতান এক শিক্ষা আছে, শিকনীয় বিষয় আছে, লি উলিল আবসাৰ যিসকলে দৃষ্টিৰ ক্ষেত্ৰত, যিসকলৰ দৃষ্টিশক্তি তীক্ষ্ণ, যিসকলে উলিল আবসাৰ দৃষ্টিত যিসকল তীক্ষ্ণ, অৰ্থাৎ যিসকলে প্ৰাকৃতিক এনে বিষয়বোৰৰ বিষয়ে যিসকলে চিন্তা চৰ্চা কৰি বুজে। এই আবসাৰ আমি আপোনালোকক ইয়াৰ ক্ৰছ ৰেফাৰেঞ্চ এটিৰ বাবে আমি লৈ যাব বিচাৰিছোঁ। ইতিমধ্যে আমি পাৰ হৈ অহা সূৰা আনআম, সূৰা আনআমৰ 104 নং আয়াতত আল্লাহে কৈছে কদ জাআকুম, যে নিশ্চয় জাআকুম তোমালোকৰ প্ৰতি আহি গৈছে, বাশাইৰুন অন্তৰ্দৃষ্টি অৰ্থাৎ কোৰাণ, নিশ্চয় তোমালোকৰ প্ৰতি আহি গৈছে বাশাইৰুন অন্তৰ্দৃষ্টি, মিৰ ৰাব্বিকুম তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা, ফামান আবসাৰা গতিকে যিয়ে চালে, এই অন্তৰ্দৃষ্টিৰ দ্বাৰা যিয়ে চালে, ফালি নফচিহি তেওঁ নিজৰ নফচৰ লাভৰ বাবেই তেওঁ চালে, ওয়ামান আমিয়া আৰু যি অন্ধ হৈ থাকিলে, অৰ্থাৎ যিয়ে এই কোৰাণৰ পৰা আঁতৰি আহিলে, যেহেতু আল্লাহে এই কোৰাণক বাশাইৰ বুলি কৈছে অন্তৰ্দৃষ্টি, এই কোৰাণৰ মাধ্যমেৰেহে যদি আমি আল্লাহে যি প্ৰাকৃতিক বিষয়সমূহ বা আন আন আল্লাহৰ যিমান কথা আল্লাহে ইয়াত বৰ্ণনা কৰিছে, এই দিশবোৰৰ পৰা, আল্লাহৰ এই বৰ্ণনাৰ পৰা, আয়াতসমূহৰ পৰা কি শিকনীয় আছে, সেই শিকনীয় একমাত্ৰ বুজিব পাৰিব যিসকল দৃষ্টিশক্তিত তীক্ষ্ণ। দৃষ্টিশক্তিত কোন তীক্ষ্ণ? যেহেতু আল্লাহে এনেধৰণৰ অন্তৰ্দৃষ্টি অৰ্থাৎ কোৰাণ দিছে, এই কোৰাণ বুজি কোৰাণৰ মাধ্যমত যিসকলে চাব তেওঁলোকেহে প্ৰকৃততে এনেধৰণৰ আল্লাহৰ আয়াতসমূহে হওক, প্ৰাকৃতিক যিসমূহ বৰ্ণনা কৰিছে তাৰ ভিতৰত কি শিকনীয় আছে এই কোৰাণৰ মাধ্যমেৰে চাব লাগিব। গতিকে যিয়ে চাব তেওঁ নিজৰ নফচৰ কাৰণে লাভ থাকিল, ওয়ামান আমিয়া, আৰু যি অন্ধ হৈ থাকিলে অৰ্থাৎ যি নাচালে এই কোৰাণৰ মাধ্যমত, ফাআলাইহা তাৰ দায়িত্ব তেওঁৰ ওপৰতেই থাকিলে, ওয়ামা আনা বাৰ্তাবাহকে ক'বলৈ কৈছে, ওয়ামা আনা আৰু মই নহওঁ, আলাইকুম তোমালোকৰ ওপৰত, বি হাফিজিন কোনো তোমালোকৰ ৰক্ষক নহয়, হাফিজ নহয় মই, বাৰ্তাবাহকক কৈছে। গতিকে মূল কথাটো হৈছে দৃষ্টিশক্তি তীক্ষ্ণ। ইয়াত আল্লাহে যি কথাটো ক'লে, ওয়াইলাইহিল মাসির, ইন্না ফি যালিকা নিশ্চয় এই ঘটনাবোৰৰ মাজত লা ইব্ৰাতান নিশ্চিতভাৱে ইয়াত শিকনীয় আছে, শিক্ষা আছে। কাৰ বাবে? লি উলিল আবসাৰ যিসকল বিচক্ষণ তেওঁলোকৰ নিজৰ দৃষ্টিৰ ক্ষেত্ৰত। নিজৰ দৃষ্টিৰ ক্ষেত্ৰত বিচক্ষণ হ'বলৈ হ'লে আল্লাহে যি অন্তৰ্দৃষ্টি প্ৰেৰণ কৰাৰ বিষয়ে আনামত কৈছে, সেই অন্তৰ্দৃষ্টিৰ দ্বাৰা চাব লাগিব, অৰ্থাৎ কোৰাণৰ দ্বাৰা চাব লাগিব। অৰ্থাৎ কোৰাণক
পঢ়িব লাগিব, বুজিব লাগিব, মানিব লাগিব। তেনে লোকসকলেহে প্ৰকৃততে ইয়াৰ প্ৰাকৃতিক ৰহস্যৰ ভিতৰত কি প্ৰকৃততে শিকনীয় আছে এই দিশবোৰ বিচাৰি পাব। পুৰাণ অবিহনে যিমান ডাঙৰে চাইণ্টিষ্ট হওক নহওক, আল্লাহে যি বুজাব বিচাৰিছে কেতিয়াও বুজিব নোৱাৰিব, যিহেতু তেওঁৰ ওচৰত বাছাইৰ নাই। যি কি নহওক, তাৰপিছৰ আয়াতত আল্লাহে কৈছে ইউকাল্লিবুল্লাহ আবসাৰ। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱাল্লাহু, আৰু আল্লাহে খালাকা সৃষ্টি কৰিছে কুল্লা দাব্বাতিন মিন মাইন, প্ৰত্যেকটো দাব্বাতিন জীৱ অস্তিত্ব, প্ৰত্যেকটো আল্লাহে জীৱ অস্তিত্বক সৃষ্টি কৰিছে মিন মাইন, পানীৰ পৰা। ফামিনহুম, এতিয়া এনেধৰণৰ জীৱ অস্তিত্বসমূহৰ আল্লাহে ব্যাখ্যা দাঙি ধৰিছে এনেধৰণে ফামিনহুম, গতিকে সিহঁতৰ মাজৰ পৰা মাই য়ামচি আলা বাতনিহি, মাই য়ামচি যিসকলে খোজকাঢ়ি আগবাঢ়ি যায়, আলা বাতনিহি সিহঁতৰ পেটবোৰ চুচুৰাই, অৰ্থাৎ সাপ হওক, ঘৰিয়াল জাতীয় হওক, জেঠী হওক, এনেধৰণৰ মিনহুম ফামিনহুম আল্লাহে সৃষ্টি কৰিছে। প্ৰত্যেকবোৰকে আল্লাহে আয়াতৰ আৰম্ভণিত কৈছে প্ৰত্যেকবোৰ জীৱ সৃষ্টিক আল্লাহে সৃষ্টি কৰিছে পানীৰ পৰা। গতিকে এনেধৰণৰ জীৱ সৃষ্টিসমূহৰ মাজৰ পৰা ফামিনহুম সিহঁতৰ মাজৰ পৰা মাইয়ামচি যিয়ে খোজকাঢ়ি যায়, আলা বাতনিহি সিহঁতৰ পেটসমূহ চুচুৰাই, পেটৰ দ্বাৰা। ৱা মিনহুম আৰু সিহঁতৰ মাজৰ পৰা মাইয়ামচি যিয়ে খোজকাঢ়ে, আলা ৰিজলাইনি সিহঁতৰ দুখন ভৰিৰ দ্বাৰা। মানুহ, কুকুৰা, হাঁহ ইত্যাদি দুখন ভৰিৰ দ্বাৰা যিসকলে খোজকাঢ়ি যায় তেওঁলোকৰ বিষয়ে কৈছে। ৱা মিনহুম আৰু সিহঁতৰ মাজৰ পৰা মাইয়ামচি যিসকলে খোজকাঢ়ি যায়, আলা আৰবাইন চাৰিটাৰ দ্বাৰা, অৰ্থাৎ চাৰিটা ঠেঙেৰে, যিমান আমাৰ চাৰিঠেঙীয়া জীৱ জন্তু আছে। ইয়াখলুকুল্লাহু মা ইয়াশাউ, ইয়াখলুকুল্লাহু আল্লাহে সৃষ্টি কৰে, মা ইয়াশাউ যি তেওঁ বিচাৰে। যেনে ধৰণৰ পেটেৰে চুচৰি যোৱা তেখেতে সৃষ্টি কৰিব বিচাৰিছে, কৰিছে। দুটা ঠেঙেৰে খোজকাঢ়ি যোৱা সৃষ্টি কৰিব বিচাৰিছে, কৰিছে। চাৰিটা ঠেঙেৰে সৃষ্টি কৰি যোৱা বিচাৰিছে, সৃষ্টি। গতিকে আল্লাহে যি বিচাৰে তেনেধৰণেই তেখেতে সৃষ্টি কৰিছে। কিন্তু মূল কথাটো হৈছে এনেধৰণৰ প্ৰত্যেকবোৰ জীৱ অস্তিত্বক আল্লাহে কৈছে সিহঁতক পানীৰ পৰা সৃষ্টি কৰিছে। মা ইয়াশাউ ইন্না আল্লাহ আলা কুল্লি শাইইন কাদিৰ, যেহেতু ইন্না আল্লাহ নিশ্চয় আল্লাহ, আলা কুল্লি শাইইন প্ৰত্যেকটো বিষয়ৰ ওপৰত কাদিৰ সক্ষম। তেখেতে যি মন যাব তেখেতে সেইটোৱে কৰিব। আল্লাহে প্ৰত্যেকটো বিষয়ৰ ওপৰত সক্ষম। তাৰপিছত আয়াতত কৈছে লাকাদ আনজালনা আয়াতিন মুবায়্যিনাতিন, গতিকে নিশ্চিতভাৱে লাকাদ আনজালনা আমি ইতিমধ্যে নাজিল কৰিছো, আয়াতিন আমাৰ বাণীসমূহ, মুবায়্যিনাতিন যি বাণী একেবাৰে সুস্পষ্ট, প্ৰাঞ্জল, বোধগম্য, পঢ়িলে বুজি পোৱা। আল্লাহে কৈছে আমি নাজিল কৰিছো, নিশ্চয় ইতিমধ্যে আমি নাজিল কৰিছো আয়াতিন আমাৰ বাণীসমূহ, যিসমূহ বাণী মুবায়্যিনাতিন স্পষ্ট ব্যাখ্যা কৰা আছে, আমি পঢ়িলেই বুজি পাওঁ। ৱাল্লাহু ইয়াহদি আৰু আল্লাহে পৰিচালিত কৰে, মান যিয়ে, ইয়াশাউ যিয়ে বিচাৰে, ইলা সিৰাতিম মুস্তাকিম সৰল পথত পৰিচালিত হ'বৰ বাবে যিয়ে বিচাৰে আল্লাহে তেওঁক পৰিচালিত কৰে বুলি কৈ আছে। ৱায়াকুলুনা আৰু সিহঁতে কয়, আমান্না বিল্লাহি মানুহৰ মাজত মন কৰিব। ইয়াৰ আগৰ আয়াতত ক'লে
যে নিশ্চিতভাৱে আল্লাহে কৈছে আমি নাজিল কৰিছোঁ আমাৰ আয়াতসমূহ যিসমূহ সুস্পষ্ট মুবায়্যিনাত, আৰু আল্লাহে পৰিচালিত কৰে যিয়ে প্ৰকৃততে সৰল পথত পৰিচালিত হ'ব বিচাৰে। মানুহে বিভিন্ন প্ৰকাৰৰ মানুহৰ বিষয়ে আল্লাহে কোৰাণ মজিদত উল্লেখ কৰিছে। ইয়াৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ৱায়াকুলুনা, আৰু মানুহৰো এনে কিছু মানুহ আছে ৱায়াকুলুনা, আৰু সিহঁতে কয় আমান্না বিল্লাহি, আমি আল্লাহৰ ওপৰত বিশ্বাস আনিছোঁ, ৱা বি ৰাছুলি, আৰু বাৰ্তাবাহকৰ ওপৰতো আমি বিশ্বাস আনিছোঁ, ৱা আতানা, আৰু আমি আনুগত্য কৰিছোঁ, মানি চলিছোঁ, সুম্মা, তাৰ পাছতো ইয়াতাৱাল্লা, মুখ ঘূৰাই দিয়ে, ফাৰিকুম মিনহুম, সিহঁতৰ মাজৰ এটা দলে আল্লাহৰ ওপৰত বিশ্বাস আনিছোঁ, বাৰ্তাবাহকৰ ওপৰত বিশ্বাস আনিছোঁ, তেওঁলোকক মানি চলিছোঁ, এনেধৰণে কোৱাৰ পাছতো সুম্মা ইয়াতাৱাল্লা, তাৰ পাছতো ঘূৰি দিয়ে, মুখ ঘূৰাই দিয়ে, ফাৰিকুম মিনহুম, সিহঁতৰ মাজৰ এটা দলে মিম বাদি জালিকা, এনেধৰণে আল্লাহ বাৰ্তাবাহকক বিশ্বাস আনিছোঁ বুলি কোৱাৰ পাছতো মিম বাদি জালিকা ৱামা উলাইকা বিল মুমিনিন, এই লোকসকল প্ৰকৃততে বিশ্বাসীয়েই নহয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সূৰা বাকাৰাৰ আৰম্ভণিতে সম্ভৱতঃ ৮ নম্বৰ আয়াতত আমি পাই আহিছোঁ ওয়ামিনান নাসি মান ইয়াকুলু আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখিরি ওয়া মা হুম বিমুমিনিন, আল্লাহে কৈছে ওয়ামিনান নাস, আৰু মানুহৰ মাজতো এনেধৰণৰ মানুহ আছে মান ইয়াকুলু, যিসকলে কয় আমান্না বিল্লাহি, আমি আল্লাহৰ ওপৰত বিশ্বাস আনিছোঁ, ওয়া বিল আখিৰাতি, আৰু আখিৰাতৰ ওপৰত বিশ্বাস আনিছোঁ। আল্লাহে লগে লগে কৈ দিছে ওয়া মা হুম বিমুমিনিন, এই লোকসকলে প্ৰকৃততে বিশ্বাসেই অনা নাই। তাৰেই ব্যাখ্যা এনেধৰণে আল্লাহে সূৰা আন-নূৰৰ এই আয়াতত দাঙি ধৰিছে। ইয়াত কৈছে সিহঁতে কয় যে আমি আল্লাহৰ ওপৰত বিশ্বাস আনিছোঁ, বাৰ্তাবাহকৰ ওপৰত বিশ্বাস আনিছোঁ, ওয়া আতা'না, আৰু আমি আনুগত্য কৰিছোঁ, মানি চলিছোঁ, তাৰ পাছতো সিহঁতৰ মাজৰ এটা দলে তাৰ পৰা মুখ ঘূৰাই লয়, মিম বাদি জালিকা, এনেধৰণে কোৱাৰ পাছতো ওয়ামা উলাইকা বিল মুমিনিন, ইহঁতে প্ৰকৃততে বিশ্বাসেই অনা নাই। গতিকে সেই সূৰা বাকাৰাৰ ৮ নম্বৰ আয়াতৰে ইয়াৰ এক পৃথক ধৰণেৰে আল্লাহে দাঙি ধৰিছে। ওয়া ইজা দুউ, আৰু ইহঁতক যেতিয়া মতা যায়, আহ্বান কৰা যায়, ইলাল্লাহি, আল্লাহৰ প্ৰতি, ওয়া ৰাছুলিহি, অৰ্থাৎ তেওঁ বাৰ্তাবাহকৰ প্ৰতি। মন কৰিব, ওয়া ইজা, এই যি লোকসকলে কয় যে আমি বিশ্বাস আনিছোঁ, প্ৰকৃততে তেওঁলোকে বিশ্বাসেই অনা নাই, তেনেধৰণৰ মুনাফিক চৰিত্ৰৰ লোকসকলৰ বিষয়ে আল্লাহ ইয়াত কৈছে ওয়া ইজা, আৰু যেতিয়া দুউ ইলাল্লাহ, সিহঁতক আল্লাহৰ প্ৰতি মতা যায়। গতিকে আল্লাহ অদৃশ্য এক সত্তা, আল্লাহৰ ওচৰলৈ আহক বুলি যদি মানুহক মতা যায়, ক'ত যাব, ক'ত আল্লাহক বিচাৰি পাব? আল্লাহটো দৃশ্যমান নহয়। সেইবাবে কৈছে ওয়াইজা দুউ ইলাল্লাহ, যেতিয়া সিহঁতক আহ্বান কৰা যায় আল্লাহৰ প্ৰতি, ওয়া ৰাছুলি, অৰ্থাৎ তেওঁৰ বাৰ্তাবাহকৰ প্ৰতি। আল্লাহৰ যি ক'ব লগা আছে, ওহি বাৰ্তাবাহকক আল্লাহে কলবত ভৰাই দিছে, সেই ওহি এতিয়া বাৰ্তাবাহকে মানুহক ক'ব। গতিকে সেই মুনাফিক চৰিত্ৰৰ লোকসকলক যেতিয়া মতা যায় আল্লাহৰ প্ৰতি, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ প্ৰতি, কিহৰ কাৰণে মাতে? লিয়াকুমা বাইনাহুম, সিহঁতৰ মাজৰ যিমান ধৰণৰ মত বিৰোধ বা অসুবিধা আছে, লিয়াকুমা, তাৰ সিদ্ধান্ত দিবৰ বাবে, বাইনাহুম, সিহঁতৰ মাজত। ইজা ফাৰিকুম মিনহুম, তেতিয়া সিহঁতৰ মাজৰ এটা দলে মুৰিদুন, তাৰ পৰা মুখ ফিৰাই আহে। যেতিয়া সিহঁতক মাতে, আহা বাৰ্তাবাহকৰ ওচৰলৈ আহা, তোমালোকৰ কি অসুবিধা আছে তাৰ আমি সিদ্ধান্ত দি দিম, তেতিয়া সিহঁতৰ মাজৰ এটা দলে তাৰ পৰা মুখ ফিৰাই গুচি যায়। ওয়াইন ইয়াকুনু লাহুল হাক্কু মুৰিদুন, ওয়াইন ইয়াকুনু,
আৰু যদি এনে এক পৰিস্থিতি হয় ৱাইন ইয়াকুনু আৰু যদি হয় লাহুম সিহঁতৰ প্ৰতি আল হাক্কু যি সমাধান যি বিচাৰ কৰিব বিচাৰিছে আহ্বান কৰিছে সেই বিচাৰৰ সিদ্ধান্ত যদি সিহঁতৰ সপক্ষে হয় ৱাইন ইয়াকুন লাহুম যদি সিহঁতৰ প্ৰতি হয় আল হাক্কু অৰ্থাৎ সিহঁতৰ প্ৰতি যদি সিহঁতৰ ফেভাৰত যদি সিদ্ধান্ত হয় সিহঁতৰ সপক্ষে যদি সিদ্ধান্ত হয় ইয়াতু ইলাইহি তেতিয়া সিহঁতে বাৰ্তাবাহকৰ প্ৰতি আহে মুজইনিনা একেবাৰে অবিডিয়েণ্ট হয় বাধ্য হয় যদি সিদ্ধান্ত সিহঁতৰ সপক্ষে হয় এনেধৰণৰ মুনাফিক চৰিত্ৰসকলৰ বিষয়ে চৰিত্ৰ উল্লেখ কৰিছে সিদ্ধান্ত যদি সিহঁতৰ সপক্ষে হয় তেতিয়া সিহঁতে খুব ভাল তেতিয়া সিহঁতে বাৰ্তাবাহকৰ ওচৰত একেবাৰে বাধ্য হৈ আহে আফি কুলুবিহিম আল্লাহে প্ৰশ্ন কৰিছে আফি কুলুবিহিম সিহঁতৰ অন্তৰৰ ভিতৰত কি আছে নেকি মাৰাদুন যে সিহঁতৰ অন্তৰত ৰোগ আছে নেকি সেই সূৰা বাকাৰাত আমি পাই আহিছোঁ 9 নং আয়াততে ফি কুলুবিহিম মাৰাদুন ফাজাদাহুমুল্লাহু মাৰাদা সিহঁতৰ অন্তৰৰ ব্যাধি আছে ফাজাদাহুমুল্লাহু মাৰাদা এই ব্যাধি আল্লাহে সিহঁতৰ বৃদ্ধি কৰি দিয়ে এই ব্যাধিৰ কথাই আল্লাহ ইয়াত পুনৰ উল্লেখ কৰিছে যে আফি কুলুবিহিম সিহঁতৰ অন্তৰৰ ভিতৰত আছে নেকি মাৰাদুন ব্যাধি আম অথবা ইৰতাবু অথবা সিহঁতৰ ইয়াত সন্দেহ আছে নেকি আম অথবা ইয়াখাফুনা সিহঁতে কি ভয় কৰে নেকি আই ইয়াহিফাল্লাহু আলাইহিম যে আল্লাহে সিহঁতৰ প্ৰতি অন্যায় কৰিব বুলি সিহঁতে ভয় কৰে নেকি ৱা ৰাসূলুহু অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকে পুনৰ কৈ আছোঁ বাৰ্তাবাহকে সিদ্ধান্ত দিব আল্লাহৰ ৱহী অনুসৰি যেহেতু আমি পাই আহিছোঁ যিয়ে আল্লাহৰ ৱহী অনুসৰি সিদ্ধান্ত নিদিব বিবেচনা নিদিব তেৱেই জালিম তেৱেই ফাছিক তেৱেই কাফিৰ ইত্যাদি আল্লাহ আমি ইতিমধ্যে পাই আহিছোঁ নিশ্চিতভাৱে গতিকে বাৰ্তাবাহকে সিদ্ধান্ত দিব আল্লাহৰ ৱহীৰ মাধ্যমত গতিকে আল্লাহে প্ৰশ্ন কৰিছে সিহঁতৰ অন্তৰত কি ব্যাধি আছে নেকি অথবা সিহঁতে কি সন্দেহ কৰে নেকি অথবা সিহঁতে ভয় কৰে নেকি যে আল্লাহে সিহঁতৰ প্ৰতি অন্যায় কৰিব অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকে বল বৰং উলাইকা হুমুজ জালিমুন বৰং প্ৰকৃততে সিহঁতে অন্যায়কাৰী লোক হয় যিসকলে নিজৰ অন্যায় নিজৰ ক্ষতি নিজে কৰে তেনে লোক গতিকে এই দিশবোৰ মানুহৰ চৰিত্ৰৰ বিষয়ে আল্লাহে কিমান বিস্তৃতভাৱে ব্যাখ্যা কৰিছে প্ৰাকৃতিক ঘটনাৰাজিৰ বিষয়ে আল্লাহে বিশেষভাৱে বৰষুণৰ বিষয়ে কিমান বিস্তৃত ব্যাখ্যা কৰিছে কেনেধৰণে মেঘ কঢ়িয়াই লৈ আনে কেনেধৰণে মেঘবোৰক জইন কৰে কেনেধৰণে তাক পঞ্জীভূত কৰে কেনেধৰণে তাৰ ফাকৰ পৰা বৰষুণ সৃষ্টি কৰে কেনেধৰণে শিলাবৃষ্টিৰ সৃষ্টি ডিটেইলছ কুৰাণত আৰু ইয়াতকৈ কি ডিটেইলছ এক শ্ৰেণীৰ মানুহে বিচাৰি আছে এই দিশটোৱে আমি বুজাত অসুবিধা হৈছে আমি আহ্বান জনাইছোঁ আহক প্ৰত্যেকেই আহক এই কুৰাণৰ ডিটেইলছ বুজিবৰ বাবে কুৰাণৰ ভিতৰলৈ সোমাই আহক ইনশাআল্লাহ আল্লাহে প্ৰত্যেককে আমি সৎ উদ্দেশ্যলৈ যেতিয়া আহিম আল্লাহে আমাক কুৰাণৰ শিক্ষা দিব আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله سلام عليكم